বোকাজানত 18 বছৰ অনুৰ্ধৰ শিশু যুৱক যুৱতীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য শিবিৰ। ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত বোকাজানত হৰিয়জানস্থিত নম্বৰ আদৰ্শ RSTC বিদ্যালয়ত বোকাজান স্বাস্থ্য খণ্ডৰ অধীনত থকা শিশু যুৱক যুৱতীসকলক বিনামূলীয়া স্বাস্থ্য সেৱা অনুষ্ঠিত কৰা হয়। উক্ত স্বাস্থ্য শিবিৰটোত ENT, দৃষ্টি, পুষ্টি, মনস্তাত্ত্বিক আদি ৰোগসমূহৰ অভিজ্ঞ চিকিৎসকসকলৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। চকুৰ প্ৰব্লেম ক'ব গ'লে বাচ্চা ডাঙৰ চবৰে হৈ আছে। বাচ্চাৰ ক্ষেত্ৰত আজিকালি বেছিকৈ ফোন বহুত দেৰিলৈকে ব্যৱহাৰ কৰা সেইটো এটা কাৰণ হয়, যোনটো কাৰণে চকু সোনকালে অলপ প্ৰব্লেম হৈ যায়, দেখা কম হয়, তাৰপিছত চকু বিষায়, মাথা বিষ সেইখিনি থাকে। সেইটো এটা যিমান পাৰে ফোনখিনি গাৰ্জেনসকলে যাতে ফোনটো বেছি দেৰিলৈকে নিদিয়ে, যদি দৰকাৰ হয় আধা ঘণ্টাতকৈ বেছি একবাৰত 2-3 ঘণ্টালৈকে ইউজ কৰিবলৈ যাতে নিদিয়ে, সেইটো এটা। আৰু যদি ইউজো যদি কৰে কেতিয়াবা আজিকালিতো অনলাইন ক্লাছ বস্তুটো আহি গ'ল, তো সেইখিনি বস্তু যদি দৰকাৰৰ কাৰণে ইউজ কৰিব লগা হৈ যায় তেতিয়াহ'লে ব্লু ফিল্টাৰ গ্লাছ বুলি থাকে, সেইটো হ'ল স্ক্ৰীণ ফোনৰ ডিছপ্লেৰ পৰা প্ৰটেকশ্যন হয়। তো অলপ দেৰিলৈকেও যদি ইউজ কৰিব লগা হৈ যায় চকু ইমান দিগদাৰ এটা নপৰিব, সেইটো বহুত দৰকাৰী। এটাতো এই ফোনটো যাতে বেছি টাইমৰ কাৰণে নিদিয়ে, কেতিয়াবা আৰু অথনি কোৱাৰ নিচিনা যদি ক্লাছ কিবা দৰকাৰৰ কাৰণে অলপ দেৰি ইউজ কৰিব লগা হয়, প্ৰটেক্টিভ গ্লাছ ব্লু ফিল্টাৰ গ্লাছ বুলি কয়, পাৱাৰ নাথাকে কিন্তু কম্পিউটাৰ স্ক্ৰীণৰ পৰা প্ৰটেকশ্যন থাকে বা ফোনৰ স্ক্ৰীণৰ পৰা প্ৰটেকশ্যন থাকে, সেইখিনি গ্লাছ যাতে ইউজ কৰিবলৈ দিয়ে। ইয়াৰ উপৰিও শিশুসকলৰ জীৱনৰ সামগ্ৰিক মানদণ্ড, বৌদ্ধিক বিকাশ, বিশেষভাৱে সক্ষম শিশু আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে পৰীক্ষা কৰাৰ পাছত সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত চিকিৎসা প্ৰদানৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে। আজি বোকাজান স্বাস্থ্য খণ্ডৰ উদ্যোগত আয়োজন কৰা স্বাস্থ্য শিবিৰটো ফিতা কাটি শুভাৰম্ভ কৰে বোকাজানৰ মহকুমা স্বাস্থ্য বিষয়া দেৱৰাজ দেউৰীয়ে। নমস্কাৰ। পোনপ্ৰথমে মই আমাৰ ৰিপৰ্টাৰ লাইভ আছাম তেখেতসকলক মই ধন্যবাদ দিছোঁ। ইয়াত আহি তেওঁলোকে এই প্ৰগ্ৰামটোত সহযোগ কৰিছেহি। আৰু আমাৰ বিশেষকৈ আজি RBSK মাল্টি স্পেচিয়েলিষ্ট কেম্প বোকাজান ব্লকৰ ফালৰ পৰা পতা হৈছে আৰু আমাৰ স্থানটো লোৱা হৈছে নম্বৰ আদৰ্শ ৰেচিডেঞ্চিয়েল স্কুল, এইটো হৰিয়জান। তো এই কেম্পত আমি বিভিন্ন ধৰণৰ ধৰি লওক বাৰ্থ ডিফেক্টৰ পৰা আৰম্ভ কৰি ডেফিচিয়েঞ্চি বাৰ্থ আৰু ডেভেলপমেণ্টেল ডিলে তেনেকুৱা ধৰণৰ যিকোনো ৰোগী আমাৰ স্ক্ৰিনিং কাৰণে ইতিমধ্যে আমাৰ গুৱাহাটী ডিব্ৰুগড় মেডিকেলৰ পৰা আহি পাইছেহি 5 গৰাকীকৈ স্পেচিয়েলিষ্ট, বিশেষকৈ পেডিট্ৰিচিয়ান আহিছে, ENT স্পেচিয়েলিষ্ট আহিছে, আই স্পেচিয়েলিষ্ট আহিছে, অৰ্থপেডিক স্পেচিয়েলিষ্ট আহিছে আৰু চাইক'লজি ডিপাৰ্টমেণ্ট ফালৰ পৰা এজন আহিছে। তো 5টা ডিপাৰ্টমেণ্ট ফালৰ পৰা তেখেতসকলে স্ক্ৰিনিং কৰিব, কেনেকুৱা ধৰণৰ ধৰি লওক ডিফেক্ট, ডিজেবিলিটি, ডেফিচিয়েঞ্চি, ডিজিজ, এইবোৰ ডিফেক্ট তেখেতসকলে স্ক্ৰিন কৰিব। আৰু স্ক্ৰিন কৰাৰ পাছত যিসকল ধৰি লওক হায়াৰ ট্ৰিটমেণ্ট কাৰণে পঠাবলগীয়া হয়, আমি গুৱাহাটী মেডিকেললৈ পঠোৱা হয়, তেওঁলোকে ইয়াত আজি ডিচিশ্যন ল'ব বা যিসকল ধৰি লওক ইয়াতে ট্ৰিটমেণ্ট কৰিবলগীয়া হয় তো এই ট্ৰিটমেণ্টখিনি ইয়াতে কৰিব। আৰু যিসকল ধৰি লওক আমাৰ ডিফু মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰিবলগীয়া আছে সেইখিনিকো তেখেতলোকে ইয়াতে আজি স্ক্ৰিনিং কৰি আমাক এইখিনি অৱগত কৰাব। আৰু আমাৰ এই হেৰিটোত বিশেষকৈ আমাৰ 18 বছৰ তলৰ বয়সৰ ল'ৰা ছোৱালী আজি স্ক্ৰিনিং কৰা হ'ব। স্বাস্থ্য শিবিৰটোত চিকিৎসা সেৱা আগবঢ়াবলৈ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ SK দাস, ডক্টৰ জ্যোতি প্ৰকাশ, ডাক্তৰ বিপ্লৱ কৌৰ, ডক্টৰ লক্ষ্মী বেপী, ডক্টৰ মীনাক্ষী টেৰাংপী উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে। চিকিৎসকসকলে ছাত্ৰ ছাত্ৰীসকলক মোবাইল, টিভি আদি চোৱাত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ উল্লেখ কৰে। মোবাইল অধিকাৰ ব্যৱহাৰ কৰিলে চকুৰ ৰশ্মি যে নষ্ট হ'ব সেই কথা উল্লেখ কৰে। উক্ত অঞ্চলটোৰ প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰী আৰু শিশুসকল স্বাস্থ্য শিবিৰটোত চিকিৎসা গ্ৰহণৰ হেতু উপস্থিত হোৱা পৰিলক্ষিত হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ रिपोर्टर लाइव अहम। पहले से जन्म से उसको पाउस है और जन्म में 7 महीना में पैदा हुआ था, इसलिए कहाँ वो सिविल अस्पताल में भी दिखाया, ऑपरेशन भी किया है, उन्हीं से भी उसको पाँव और एक हाथ, उसको बहुत दिक्कत होता है चलने के लिए। ट्रीटमेंट अभी कहाँ चल रहा है? ट्रीटमेंट अभी नहीं किया है सर। दिमाग में किया था पहले? हाँ, पहले सिविल में किया था। अभी कौन सा क्लास में पढ़ रहा है? अभी वो 5 में। कौन सा स्कूल? डिलेगेट LP स्कूल। अभी यहाँ पे आपको क्या बोला है डॉक्टर ने? डॉक्टर ने वो अभी डिपो में जाके सर्टिफिकेट लो बोल रहे हैं।
वो मतलब कब जाएगा आप? 2-3 दिन का बाद में जाएगा। रिपोर्टार लाइव।